সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ। আজি পুনৰ এটি নতুন ভিডিঅ' লৈ ইম্পৰ্টেণ্ট আৰু নলেজেবল ভিডিঅ' আপোনালোকে চাই নিশ্চয় উপকৃত হ'ব বুলি মই আশা কৰোঁ। গ্ৰেড 4ৰ ইণ্টাৰভিউ এতিয়াও বাকী আছে। হাই ছেকেণ্ডেৰী লেভেল আৰু ডিগ্ৰী লেভেলৰ যিহেতু এডিআৰইৰ হৈ গ'ল ইতিমধ্যে, এতিয়া আছে গ্ৰেড 4ৰ ইণ্টাৰভিউ যি আছে 27 অক্টোবৰ আহি আছে, বেছি দিন নাই। তাৰে বাবে মই ভাবিছোঁ এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ। যিহেতু ইমান হাই লেভেলৰো নাহে, তথাপিতো ইমান সহজো নহয়, তাৰ মাজতে আমি কিছুমান বস্তু চাব লাগিব। অসমীয়া সাহিত্য জগতৰ প্ৰথম ব্যক্তিসকল, সেইসকলৰ বিষয়ে আজি মই আপোনালোকৰ আগত এটা নোট দাঙি ধৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চালে যথেষ্টখিনি উপকৃত হ'ব বুলি মই আশা কৰোঁ। আহকচোন ভিডিঅ'টো আগবঢ়াই নিওঁ। অসমীয়া সাহিত্য জগতৰ অসমীয়া চুটিগল্পৰ লেখক, প্ৰথম অসমীয়া চুটিগল্পৰ লেখক কোন আপোনালোকে জানে নহয় নিশ্চয়। লিখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। এইটো ইতিমধ্যে বহু ইণ্টাৰভিউত আহিছে। এইখন বহু পুৰণি কিতাপ হয়, মই এনেদৰে দি থৈছিলোঁ। প্ৰথম অসমীয়া কথা কবিতা ৰচয়িতা হৈছে যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া চুটিগল্পৰ লেখক, এইটোতো মানে ইণ্টাৰভিউত যে নাহিব বুলি মই কোনোপধ্যে ক'বই নোৱাৰোঁ, বহু ইণ্টাৰভিউত ইতিমধ্যে আহিছে। প্ৰথম অসমীয়া চুটিগল্পৰ লেখক লক্ষ্মীনাথ বেজবৰুৱা আৰু কথা কবিতাৰ ৰচয়িতা হৈছে যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া গদ্য ৰচক হৈছে বা ৰচনা কৰা ব্যক্তিজন হৈছে ভট্টদেৱ। তেওঁৰ কথাগীতা ৰচনা কৰিছিলে। প্ৰথম অসমীয়া গদ্য ৰচনা হৈছে ভট্টদেৱে ৰচনা কৰিছিলে কথাগীতা। ইণ্টাৰভিউত ইতিমধ্যে আহিছে। প্ৰথম অসমীয়া কবিতা পুথিখন হৈছে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত। সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া কবিতাৰ পুথি হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ বনফুল। প্ৰথম অসমীয়া কবিতা পুথিখন হৈছে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত। আৰু সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া কবিতা পুথি হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ বনফুল। দুটা কথা একেলগে সংলগ্ন কৰিছে। এতিয়া প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী কোনে লিখিছিল বুলি ক'লে মানে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই লিখিছিল। আৰু সেই ভ্ৰমণ কাহিনীখনৰ নাম হৈছে ছুইজাৰলেণ্ড ভ্ৰমণ। ভ্ৰমণ কাহিনী বুলি কওঁতে আপোনালোকে ইতিমধ্যে গম পাইছে যে, আপোনালোকে নিশ্চয় জানে যে কোনোবা এঠাইলৈ ফুৰিবলৈ যোৱা, ভ্ৰমণ কৰিবলৈ যোৱা কাহিনীক লৈ লিখা এই পুথিখন হৈছে ছুইজাৰলেণ্ড ভ্ৰমণ। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে লিখিছিলে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী। ইংৰাজী উপন্যাসৰ প্ৰভাৱত ৰচিত অসমীয়া উপন্যাস, প্ৰথম অসমীয়া উপন্যাসখন হৈছে ইংৰাজী উপন্যাসৰ প্ৰভাৱত ৰচিত প্ৰথম অসমীয়া উপন্যাসখন হৈছে ৰজনীকান্ত বৰদলৈৰ নিৰ্মল ভকত। প্ৰথম নৱন্যাস যুগৰ অসমীয়া কবি সাহিত্যিক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া ভাষাৰ অভিধান হৈছে মাষ্টাৰ মিছনেৰী ডক্টৰ মাইলছ ব্ৰনছনৰ অভিধান, 14,000 শব্দ থকা। প্ৰথম অসমীয়া ভাষাৰ অভিধানখন কোনখন বুলি ক'লে মাষ্টাৰ মিছনেৰী ডক্টৰ মাইলছ ব্ৰনছনৰ অভিধান। প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি বুলি যদি কোৱা হয়, এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। লেখক হৈছে ৰবিনচন চাহাব। প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণখন কোনে লিখিছিল? ৰবিনচন চাহাবে। আৰু ব্যাকৰণখনৰ নাম হৈছে এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে নোট কৰি ল'ব, নহ'লে মনত ৰাখিব। প্ৰথম অসমীয়া আধুনিক জীৱন চৰিত পুথি হৈছে গুণাভিৰাম বৰুৱাই ৰচনা কৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ। প্ৰথম অসমীয়া আধুনিক জীৱন চৰিত, জীৱন মানে তেওঁৰ জীৱনত আধাৰিত লিখা পুথি, গুণাভিৰাম বৰুৱাই ৰচনা কৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ। প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতা হৈছে প্ৰিয়তমাৰ চিঠি। এয়া দেখিছে আপোনালোকে, ইণ্টাৰভিউ বুলি দি থৈছোঁ, বহুতত আহিছে ইতিমধ্যে এই প্ৰশ্নটো। প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতা কোনটো? প্ৰিয়তমাৰ চিঠি।
প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাৰ ৰচয়িতা হৈছে হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া পষেকীয়া আলোচনী হৈছে 1946 চনত প্ৰকাশ হৈ ওলোৱা জয়ন্তী। পষেকীয়া আলোচনী বুলি কওঁতে আপোনালোকে নিশ্চয় জানে যে 15 দিনৰ মূৰে মূৰে ওলোৱা আলোচনীখনকে পষেকীয়া আলোচনী বুলি কোৱা হয় আৰু সেইখন হৈছে 1946 চনত প্ৰকাশ হৈ ওলোৱা জয়ন্তী। প্ৰথম ইংৰাজী অসমীয়া শব্দকোষ ৰচনা কৰে শ্ৰীমতী S.R. ৱাৰ্ডে। প্ৰথম অসমীয়া অমিতাক্ষৰ ছন্দত ৰচনাকাৰী হৈছে ৰমাকান্ত চৌধুৰী। প্ৰথম সংস্কৃতৰ পৰা অসমীয়ালৈ নাটক অনুবাদ কৰে লম্বোদৰ বৰা। তেওঁ অনুবাদ কৰে কালিদাসৰ শকুন্তলা। এটি ইণ্টাৰভিউত ইতিমধ্যে আহিছে প্ৰশ্নটো। সংস্কৃতৰ পৰা অসমীয়ালৈ নাটক অনুবাদ কৰা ব্যক্তিজন প্ৰথম সংস্কৃতৰ পৰা অসমীয়ালৈ নাটক অনুবাদ কৰা ব্যক্তিজন হৈছে লম্বোদৰ বৰা আৰু কোনখন নাটক অনুবাদ কৰিছিল? কালিদাসৰ শকুন্তলা নাটকখন। ইংৰাজী ভাষাৰ পৰা অনুবাদ হোৱা নাটক হৈছে ভ্ৰমৰংগ। প্ৰথম ইংৰাজী ভাষাৰ পৰা অনুবাদ হোৱা নাটকখনৰ নাম কি? ভ্ৰমৰংগ, কমেডি অফ এৰৰ্ছ। ইংৰাজীৰ নাটকখনৰ নাম হৈছে কমেডি অফ এৰৰ্ছ আৰু অসমীয়াত অনুবাদ হৈছে ভ্ৰমৰংগ নামেৰে। প্ৰথম শংকৰদেৱৰ কীৰ্তন পুথি চপাই উলিয়াই হৰিবিলাস আগৰৱালাই। শংকৰদেৱৰ কীৰ্তন পুথি চপাই উলিয়াইছিল হৰিবিলাস আগৰৱালাই। প্ৰথম অসমীয়া ছপা বুৰঞ্জী হৈছে কাশীনাথ তামুলী ফুকনৰ আসাম বুৰঞ্জী পুথি। প্ৰথম অসমীয়া মহিলা লেখিকাৰ পূৰ্ণাংগ কাহিনী পুথি হৈছে পদ্মাৱতী দেৱী ফুকননীৰ সুধৰ্মাৰ উপাখ্যান। প্ৰথম ছপা হোৱা অসমীয়া উপন্যাস হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ লাহৰী। এইটো বহুত ইম্পৰ্টেণ্ট হয়, ইণ্টাৰভিউত আহে। প্ৰথম ছপা হোৱা অসমীয়া উপন্যাস পদ্মনাথ গোহাঁই বৰুৱাৰ লাহৰী। ছপা হোৱা বুলি কিয় কোৱা হৈছে ইয়াতো এটা কথা আছে, যিহেতু এতিয়া মই নিৰ্দিষ্টকৈ ব্যক্তি বা লেখকজনৰ নামটো পাহৰিছোঁ। তেওঁ মানে ইয়াত পদ্মনাথ গোহাঁই বৰুৱাতকৈ আগতেই এখন উপন্যাস লিখিছিল, কিন্তু প্ৰকাশ নাপালে, ছপা হোৱা নহ'ল। সেই ব্যক্তিজনৰ আগতেই পদ্মনাথ গোহাঁই বৰুৱাই লাহৰী নামৰ এই উপন্যাসখন ৰচনা কৰিলে আৰু প্ৰকাশো পালে। এইটোৱে কথা আচলতে, সেইকাৰণে কৈছে ছপা হোৱা প্ৰথম অসমীয়া উপন্যাস হৈছে লাহৰী, পদ্মনাথ গোহাঁই বৰুৱা। এওঁৰ আগতে এজন ব্যক্তিয়ে লিখিছিলে কিন্তু প্ৰকাশহে নাপালে, সেইকাৰণে প্ৰকাশ হিচাপে আৰু ছপা হোৱা হিচাপে এই লাহৰী হৈছে প্ৰথম উপন্যাস। প্ৰথম জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস। জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখন হৈছে ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়াৰী। এইটো আগতে এই ইণ্টাৰভিউত আহিছে। এতিয়া ADREৰ হাই ছেকেণ্ডেৰী লেভেলৰ ইণ্টাৰভিউটো এই প্ৰশ্নটো আহিছিলে যে মিৰি জীয়াৰী কোনজন ব্যক্তিৰ ৰচনা বা কাৰ উপন্যাস, তেনেদৰে আহিছিলে। আপোনালোকে নিশ্চয় প্ৰশ্নবোৰ দেখিছে। এয়া হৈছিলে ৰজনীকান্ত বৰদলৈৰ উপন্যাস মিৰি জীয়াৰী। যথাৰ্থ অসমীয়া ঐতিহাসিক উপন্যাস লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী। অসমীয়া চৰিত পুথিৰ লেখক হৈছে দৈতাৰী ঠাকুৰ। প্ৰথম অসমীয়া চৰিত পুথিৰ লেখক দৈতাৰী ঠাকুৰ। প্ৰথম অসমীয়া জ্যোতিষশাস্ত্ৰৰ পুথি হৈছে জ্যোতিষ পুথি। প্ৰথম অসমীয়া গদ্যৰ নিদৰ্শন পোৱা যায় শংকৰদেৱৰ নাটসমূহত। প্ৰথম অসমীয়া গদ্যৰ নিদৰ্শন ক'ত পোৱা যায়? শংকৰদেৱৰ নাটসমূহত পোৱা যায়, নাটকসমূহত। প্ৰথম অসমীয়া হাস্য ব্যংগ গ্ৰন্থ হৈছে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা। এইটো প্ৰশ্ন ইমান আনইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্টে হয়। প্ৰথম অসমীয়া হাস্য ব্যংগ গ্ৰন্থ হৈছে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা। প্ৰথম অসমীয়া ভাষাৰ গণিতৰ পুথি হৈছে বকুল কায়স্থৰ কিতাপত মঞ্জৰী। 16 শতিকাত ৰচিত।
প্ৰথম অসমীয়া পত্ৰোপন্যাস বিষ্ণু কিংকৰ কলিতাৰ চিন্তা। প্ৰথম অসমীয়া ডিটেক্টিভ উপন্যাস ৰচয়িতা কুমুদেশ্বৰ বৰঠাকুৰ। প্ৰথম সাহিত্য অকাডেমীৰ পুৰস্কৃত উপন্যাস হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰুইংগম। এইটো ইম্পৰ্টেণ্ট হয়। প্ৰথম অসমীয়া সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত উপন্যাসখনৰ নাম কি? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুইংগম। প্ৰথম অসমীয়া হাস্যৰসাত্মক নাটক হৈছে কাণিয়াৰ কীৰ্তন। হাস্যৰসাত্মক নাটকখনৰ নাম কি? কাণিয়াৰ কীৰ্তন। প্ৰথম অসমীয়া ছপা পুথি হৈছে ধৰ্মপুস্তক। 1813 চনত ছপা হয়। আত্মাৰাম শৰ্মা হয় লেখক। প্ৰশ্নটো যথেষ্টখিনি আছে, তাৰ ভিতৰত মই বচা বচা কিছুমান প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইম্পৰ্টেণ্ট আচলতে বচা বচা কিছুমান নোট। প্ৰথম অসমীয়া ভাষাত মহিলা আলোচনী হৈছে ঘৰ জেউতী। এইটো ইম্পৰ্টেণ্ট হয়। প্ৰথম কৃষি সম্পৰ্কীয় কিতাপ হৈছে নাৰায়ণ চন্দ্ৰ বৰুৱাৰ কৃষিতত্ত্ব। প্ৰথম অসমীয়া কৃষি আলোচনী হৈছে আসাম কৃষক। ইম্পৰ্টেণ্ট হয়। প্ৰথম অসমীয়া কৃষি আলোচনীখনৰ নাম কি? আসাম কৃষক। প্ৰথম অসমীয়া কলেজীয়া ছাত্ৰী আলোচনী হৈছে ছাত্ৰী অৰ্ঘ্য। প্ৰথম অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম, এইটো বহুত ইম্পৰ্টেণ্ট হয়, পদ্মনাথ গোহাঁই বৰুৱা। সকলোৱে জানে। প্ৰথম অসমীয়াত ৰামায়ণ অনুবাদ কৰে কোনে? মাধৱ কন্দলীয়ে। ইম্পৰ্টেণ্ট হয়। প্ৰথম অসমীয়া ভাষাৰ বাতৰি কাকত হৈছে অৰুণোদয়। এইটোতো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথম অসমীয়া ভাষাৰ বাতৰি কাকতখনৰ নাম কি? অৰুণোদয় বা আলোচনী বুলিও আহে। প্ৰথম অসমীয়া আলোচনীখনৰ নাম অৰুণোদয়। প্ৰথম অসমীয়া ভাষাত বুৰঞ্জী লেখক হৈছে হলিৰাম ঢেকিয়াল ফুকন। প্ৰথম অসমীয়া ভাষাৰ বুৰঞ্জী লেখকজনৰ নাম কি? হলিৰাম ঢেকিয়াল ফুকন। এইটো ইম্পৰ্টেণ্ট হয়। অসমৰ বাহিৰত প্ৰকাশ হোৱা অসমীয়া আলোচনী হৈছে জোনাকী। জোনাকী অসমৰ বাহিৰত প্ৰকাশ হৈছিল। ক'ত হৈছিলে? কলিকতাত। আধুনিক অসমীয়া সমালোচনামূলক গ্ৰন্থ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ শংকৰদেৱ। সমালোচনামূলক গ্ৰন্থ। প্ৰথম অসমীয়া সাহিত্যত পুৰণি পুথি সংগ্ৰহৰ চেষ্টা কৰে হেমচন্দ্ৰ গোস্বামীয়ে। প্ৰথম অসমীয়া ভাষাৰ নাটকখনৰ নাম কি? শংকৰদেৱৰ চিহ্ন যাত্ৰা। প্ৰথম অসমীয়া ভাষাৰ সাধুৰ পুথিখনৰ নাম হৈছে এলিজা ব্ৰাউনৰ সাধুৰ পুথি। প্ৰথম অসমীয়া ভাষাৰ নিদৰ্শন পোৱা যায় ক'ত? চৰ্যাপদবোৰত। এইটো কিন্তু ইম্পৰ্টেণ্ট। প্ৰথম অসমীয়া ভাষাৰ নিদৰ্শন ক'ত পোৱা যায়? চৰ্যাপদবোৰত। প্ৰথম অসমীয়া মহিলা লেখিকা হৈছে পদ্মাৱতী দেৱী ফুকননী। প্ৰথম অসমীয়া গদ্যৰ পুথি ৰচনা কৰে বকুল কায়স্থই। প্ৰথম অসমীয়া সংগীতৰ পুথি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সংগীত কোষ। প্ৰথম অসমীয়া গীত পুথি হৈছে গীতাৱলী। প্ৰথম অসমীয়া ভাষাৰ অভিধান লিখে যদুৰাম ডেকা বৰুৱাই। প্ৰথম অসমীয়া ভাষাত মিনি আলোচনী হৈছে বিন্দু। সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া হৈছে লক্ষ্মীনন্দন বৰা। ইণ্টাৰভিউত আহিছে ইতিমধ্যে। সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? লক্ষ্মীনন্দন বৰা। অসমীয়া ভাষাত প্ৰথম ব্যংগ আলোচনী হৈছে কাৰ্টুন। ৰামায়ণ কাহিনীলৈ লিখা প্ৰথম অসমীয়া নাট হৈছে শংকৰদেৱৰ ৰাম বিজয়। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী হৈছে পদ্মশ্ৰী নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী নলিনীবালা দেৱী। অসমীয়া সাহিত্য সভাৰ প্ৰথম সদস্য হৈছে কৃষ্ণকান্ত সন্দিকৈ। এইটো ইম্পৰ্টেণ্ট। প্ৰথম জ্ঞানপীঠ পুৰস্কাৰ পোৱা অসমীয়া উপন্যাস হৈছে মৃত্যুঞ্জয়। এইটো ইম্পৰ্টেণ্ট হয়। এইটো ইতিমধ্যে আহিছে প্ৰশ্ন বহু ইণ্টাৰভিউত। লেখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম জ্ঞানপীঠ পুৰস্কাৰ পোৱা অসমীয়া উপন্যাসখনৰ নাম কি? মৃত্যুঞ্জয়। লেখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? বীণ বৰাগী। প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ।
জ্ঞানপীঠ পোৱা অসমীয়া মহিলা হৈছে মামণি ৰয়ছম গোস্বামী। প্ৰথম জ্ঞানপীঠ পোৱা অসমীয়া মহিলা হৈছে মামণি ৰয়ছম গোস্বামী। এইদৰে মই আপোনালোকৰ মাজত যথেষ্টখিনি প্ৰশ্ন দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে কিবা এটা হ'লেও জানিবলৈ পাৰিলে, কিবা এটা হ'লেও আপোনালোকে লাভান্বিত বুলি অনুভৱ কৰিলেনে বাৰু? আপোনালোকে কমেণ্ট সহকাৰে জনাব মোক। এনেদৰে মই মোৰ লগত থকা কিতাপবোৰৰ পৰা এনেদৰে আপোনালোকৰ মাজলৈ নোটসমূহ দাঙি ধৰোঁ। নোটবোৰ আচলতে আপোনালোকেও যাতে পঢ়ক সেই বুলিয়ে মই আচলতে দাঙি ধৰোঁ আপোনালোকৰ মাজলৈ এই নোটসমূহ। এয়া মই আপোনালোকক পুনৰবাৰ দেখাই দিছোঁ। আপুনি কোনো এটা প্ৰশ্নকে আনইম্পৰ্টেণ্ট বুলি ক'ব নোৱাৰে। প্ৰতিটো প্ৰশ্নই বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে নোটখিনি চালেই গম পাব। এয়া আজি ভিডিঅ'টো যিহেতু যথেষ্টখিনি দীঘল হৈ গ'ল, আজিলৈ তেনেহ'লে ভিডিঅ'টো সামৰণি মাৰি দিওঁ। কিবা এটাও যদি অকণমান লাভান্বিত হ'লোঁ বুলি যদি অনুভৱ কৰে ভিডিঅ'টো চাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'ব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেনেহ'লে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন শিক্ষামূলক বা নজনা কথা জানিব পৰা কিবা এটা লৈ অহাৰ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ। পুনৰ আহিম। ধন্যবাদ। জয় আই অসম।